Asunka everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম যে কেনেকৈ পঢ়িলে আপুনি এক্সামিনেশন পাস কৰিব পাৰিব, কেনেকৈ আমি মেৰিট লিষ্টত নিজৰ নামটো ভৰাব পাৰিম, এক্সাম ক্ৰেক কৰিব পাৰিম। বহুজনে মোক মেছেজত সুধি আছে, কমেন্টত সুধি আছে, ফোন কৰি আছে যে পঢ়িবলৈ মন নোযোৱা হৈছে, কি কৰিব পৰা যায়, কেনেকৈ পঢ়িম, এক্সামলৈ বেছি দিন নাই তথাপি পঢ়িবলৈ মন নোযোৱা হৈছে। এইটো প্ৰশ্ন বহুজনে কৰি আছে। তাৰ কাৰণে এটা সিম্পল ট্ৰিক্স আপোনালোকক দিবলৈ চেষ্টা কৰিছো যে যেতিয়া আপোনালোকে মৰ্নিং শুই উঠিব তেতিয়া আপোনালোকে সদায় ভাবিব যে এক্সামিনেশন এবাৰ আপুনি ক্ৰেক কৰিব। পজিটিভ মাইন্ডসেট একেবাৰে ৰাতিপুৱা শুই উঠিয়ে যদি আপোনালোকে চিন্তা কৰে যে ইমান দিন গুচি গ'ল মই পঢ়া নাই, যোৱা এমাহ ধৰি মই ভালকে পঢ়া নাই, এইখিনি মোৰ পঢ়িবলৈ আছে, যদি ৰাতিপুৱাই আপুনি এগাল ষ্ট্ৰেছ যদি আপুনি লৈ লয় আপোনাৰ গোটেই দিনটো বৰবাদ গুচি যাব। সেইকাৰণে ৰাতিপুৱা সময়ত পজিটিভ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আপুনি যিমানটা বজাতে শুই নুঠক কিয় ৰাতিপুৱা সদায় পজিটিভ মাইন্ডসেট লৈ পিনে উঠিব। যোৱা কালিলৈকে যিখিনি হৈ গ'ল, যোৱা কালিলৈকে যিমান পঢ়িলে বা যিমান নপঢ়িলে সেইখিনি বাদ দিয়ক, মাত্ৰ এটা দিন ভাল কৰিবলৈ চাওক। আপুনি আজিৰ পৰা 3 মাহ সময় ডেইলি 12 ঘণ্টা পঢ়িম বুলি টাৰ্গেট ল'ব নালাগে। আপুনি চিন্তা কৰিব যে অকল আজিৰ দিনটো মই কেনেকৈ ভাল কৰিম, আজিৰ দিনটো মই নিজৰ 100% দিম। আজিৰ পৰা যদি মই অকল আজিৰ দিনটো যদিহে ভালকৈ পঢ়োঁ মোৰ এক্সামিনেশ্যন ক্ৰেক হ'ব। আৰু আপুনি সপোন দেখিব লাগিব, আপুনি ভাবিব লাগিব যে আপোনাৰ এইবাৰ এক্সাম ক্ৰেক হ'বই। সেই যেতিয়া আপুনি ভাবিব যে আপোনাৰ এক্সামিনেশ্যন ক্ৰেক হ'ব তেতিয়া আপোনাৰ মাইণ্ডটো ছাবকনচিয়াছ মাইণ্ডটো পজিটিভলি কাম কৰিবলৈ আৰম্ভ কৰিব। নিগেটিভ চিন্তাবিলাক লাহে লাহে আঁতৰি যাব আপোনালোকৰ। গতিকে সেইটো কাৰণে একেবাৰে ৰাতিপুৱা যেতিয়া শুই উঠিব তেতিয়া পজিটিভ মাইণ্ডছেট লৈ উঠাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আপুনি নিজৰ আইনাখনৰ সন্মুখলৈ যাওক, তাত নিজৰ লগতে কথা পাতক যে এইবাৰ এক্সামিনেশ্যন যদিহে ক্ৰেক হয়, আপুনি যদি চাকৰি পায় আপোনাৰ কি সপোন আপুনি ফুলফিল কৰিব, আপুনি চাকৰিটো পোৱাৰ পিছত দৰমহাৰে কি কাম কৰিব, সেই ভাল কামসমূহ নিজকে নিজে কওক। এইবাৰ এক্সামিনেশ্যন ক্ৰেক হ'ব, মই আমুক কৰিম, মই তামুক কৰিম। গতিকে ৰাতিপুৱা যেতিয়া পজিটিভ হৈ থাকিব আপোনাৰ মাইণ্ডছেটটো তেতিয়াহে আপুনি পঢ়িবলৈ মন যাব, গোটেই দিনটো আপোনাৰ ভাল যাব। গতিকে ৰাতিপুৱা পজিটিভ হৈ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু এটা দিন মাত্ৰ ভাল কৰিম বুলি চিন্তা কৰিব। আৰু যেতিয়া আপোনালোকে টাৰ্গেট ল'ব একেদিনাখন 12 ঘণ্টা 14 ঘণ্টা পঢ়িম বুলি টাৰ্গেট নল'ব আপোনালোকে। যদিহে নিজৰ মাইণ্ডটোক আপুনি কয় যে মই আজি 12 ঘণ্টা পঢ়িম, কাম কৰাৰ আগতে ভাগৰি যাব আপোনালোকে। গতিকে আপুনি মাত্ৰ আধা ঘণ্টা বা 1 ঘণ্টা টাৰ্গেট ল'ব যে আধা ঘণ্টাত মই পলিটিৰ আমুক টপিকটো পঢ়িম। আৰু যেতিয়া সেই টপিকটো চিনচিয়াৰলি আপোনালোকে পঢ়িব, ভালকৈ কনচেনট্ৰেট কৰি পিনি পঢ়িব, সেই আধা ঘণ্টাটো অট'মেটিকেলি 3-4 ঘণ্টা হৈ যাব আপোনালোকৰ। গতিকে আপোনালোকে সৰু টাৰ্গেট লওক, সৰু টাৰ্গেটবিলাক ফুলফিল কৰক আৰু ৰাতিপুৱা পজিটিভ মাইণ্ডছেট লওক। ডেইলি এক্সাৰচাইজ কৰিব, ফিজিকেল এক্সাৰচাইজটো ইম্পৰ্টেণ্ট হয়। আৰু লগতে আপুনি মেডিটেশ্যন কৰিব, যদিহে মেডিটেশ্যন কৰিব পাৰে 5 মিনিট 10 মিনিটৰ কাৰণে মেডিটেশ্যন কৰিব, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। পুনৰবাৰ কৈছোঁ আপোনালোকক ৰাতিপুৱা সদায় পজিটিভ মাইণ্ডছেটেৰে উঠিব, পজিটিভ মাইণ্ডছেটেৰে কাম কৰিব আৰু সদায় ভাবিব যে এক্সামিনেশ্যন এইবাৰ ক্ৰেক কৰিম বুলি। যেতিয়া এবাৰ আপোনালোকে এতিয়া ভিডিঅ' চাই থাকোঁতেও যদি কয় যে এইবাৰ এক্সামিনেশ্যন ক্ৰেক কৰিম, তেতিয়াও আপোনালোকৰ পজিটিভ জ'চটো আহি যাব যে এইবাৰ এক্সামিনেশ্যন ক্ৰেক কৰিম, মই আমুক কৰিম তামুক কৰিম। চিন্তা কৰিলে আপোনালোকৰ পজিটিভ ভাইবটো আহি যাব। আৰু তাৰোপৰি কনচিষ্টেণ্ট হোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। মই আগতে এবাৰ ভিডিঅ' বনাইছোঁ যে কনচিষ্টেণ্টটোৱে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হয়। এদিনত 12 ঘণ্টা বহুজনে পঢ়ি দিব, এদিনত 14 ঘণ্টা বহুতজনে পঢ়ি দিব, কিন্তু ডেইলি মেইনটেইন কৰাটো ইম্পৰ্টেণ্ট হয়। আজিৰ পৰা এক্সামৰলৈকে যিয়ে প্ৰত্যেক দিনাখনে পঢ়িব পাৰিব তেখেতৰ এক্সামিনেশ্যন ক্ৰেক হ'ব, কিন্তু প্ৰত্যেক দিনাখন পঢ়িব লাগিব, সেইটো ইম্পৰ্টেণ্ট হয়। গতিকে কনচিষ্টেণ্ট হওক, ডেইলি পঢ়ক, পজিটিভ মাইণ্ডছেট লৈ পিনি পঢ়ক। বাকী যি হৈ আছে দুদিয়া সেইখিনি পাহৰি চাওক, মাত্ৰ 2-3 মাহৰ কাৰণে মাত্ৰ ভালকৈ পঢ়ি চাওক। আৰু যিদিনাখন আপোনাৰ পঢ়িবলৈ মন নাযায় সেইদিনাখন ৰিভিজন কৰিব আপোনাৰ ফেভৰেট টপিকটো, ফেভৰেট ছাবজেক্টটো, যিটো ছাবজেক্ট আপুনি আটাইতকৈ বেছি ভাল পায় সেই ছাবজেক্টটো ৰিভিজন কৰিব। বাকী আমি যিখিনি আপোনালোকক পাৰোঁ গোটেইখিনি দিবলৈ চেষ্টা কৰি আছোঁ, সম্পূৰ্ণ ফ্ৰীকৈ দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে গম পায় আমি ফ্ৰী ই-বুক প্ৰভাইড কৰিছোঁ, প্ৰায় 4খন ই-বুক আমি ইতিমধ্যে প্ৰভাইড কৰিছোঁ, য'ত গোটেই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি আমি শ্বেয়াৰ কৰিছোঁ যে আছাম জিকে আছে, আছাম জিকে আজিলৈকে অসমৰ গ্ৰেড 3 গ্ৰেড 4 যিখিনি কুৱেশ্যন আছে গোটেইখিনি শ্বেয়াৰ কৰিছোঁ। আৰু সাম্ভাৱ্য প্ৰশ্ন যিবিলাক টপ কুৱেশ্যন আছে, ছিলেক্টিভ কুৱেশ্যন আছে, সেইবিলাক শ্বেয়াৰ কৰিছোঁ। ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে শ্বেয়াৰ কৰিছোঁ, ছায়েন্সৰ কাৰণে শ্বেয়াৰ কৰিছোঁ, আপোনালোকে গম পায়। গতিকে বহুত বেছি কষ্ট আমি কৰিছোঁ, আপোনালোকে কৰিব লাগিব। এক্সামিনেশ্যন ক্ৰেক কৰিব লাগিব, প্ৰত্যেকজনে এক্সামিনেশ্যন ক্ৰেক কৰিব লাগিব। সেই জ'চটো লৈ পিনি পঢ়ক, পজিটিভ মাইণ্ডছেটে পঢ়ক। বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা চিম্পল ট্ৰিক্স, আজি মাত্ৰ এটা কথাই পুনৰবাৰ কৈছোঁ যে ৰাতিপুৱা যেতিয়া উঠিব ষ্ট্ৰেছ লৈ নুঠিব, পজিটিভ মাইণ্ডছেটে উঠিব, গোটেই দিনটো ভাল হৈ যাব অট'মেটিকেলি। আৰু এটা দিন ভাল কৰিলে গোটেই মাহটো ভাল হৈ যাব, আৰু এটা মাহ ভাল কৰিলে বাকীখিনি ভাল হৈ যাব। গতিকে সেইটোৱে কথা। বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰিভিজন বেছিকৈ কৰিব, প্ৰেক্টিচ বেছিকৈ কৰিব। ধন্যবাদ।